নমস্কাৰ। ৰাতিপুৱা খোজ কাঢ়িবলৈ গৈ পেলাই বাহিৰে গ'লোঁ ISBT-লৈকে। সৰু পথাৰত নামবৰ বাছখনত কিবা এটা পঠিয়াব লগা আছিলে। নামবৰখন আজি অকণমান বেয়া হৈ থকাৰ কাৰণে দেৰি হৈ গ'ল যোৱাত। আৰু এয়া দেখিছেনে, এয়া হৈছে আজি 26 জুলাই দেউতাৰ জন্মদিন। আৰু দেউতাৰ জন্মদিনত আমি আজি যাব পৰা নাই। দেউতাই ৰাতিপুৱাৰ পৰা ফোন কৰি আছিলে, খুব হেনো বেয়া লাগিছে। আমাৰো যাবলৈ মন আছিলে, কিন্তু বিশেষ কিছুমান অসুবিধাৰ কাৰণত যোৱা নহ'লে। আৰু ভণ্টি মাহঁতে দেউতাৰ জন্মদিনটো সৰুকৈ উদযাপন কৰিলে। এওঁলোকে সকলো সময়তে যিহেতুকে দেউতাৰ লগত থাকে, এওঁলোকেও দেউতাক দেউতা বুলিয়ে মাতে। আৰু আমাৰ জন্মদিনবোৰ আপোনালোকে জানেই নিশ্চয়, অকল ন্যায়ৰ কাৰণে উদযাপন কৰিব লগা হয়, কেক কাটিব লগা হয় ন্যায়ৰ কাৰণে। দেউতা মানে নিৰাপত্তা, বিশ্বাস আৰু ভৰসাৰ থল। দেউতা মানে এখন আকাশ, মূৰৰ ওপৰত আকাশখন কেতিয়াও খহি নপৰাকৈ ছাঁ হৈ থাকক সদায়। আমাৰ বাবে দেউতা এজন ভাল বন্ধু। টকা পইচাৰে নহ'লেও মানুহ কেনেকৈ হাঁহিৰে সুখী হৈ জীৱনটো উদযাপন কৰিব পাৰি, সেয়া দেউতাৰ পৰাই শিকিছোঁ। ৰোগেও হাৰ মনাব নোৱাৰা, মনৰ পৰা শক্তিশালী হৈ থকা মানুহজনৰ অৰ্থাৎ দেউতাৰ জন্মদিনলৈকে বহুত মৰম শুভেচ্ছা আৰু শুভকামনা জনালোঁ। আজিলৈ হ'ব।